Hello everyone, welcome to Competition Care Newspaper Made Simple series. আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিম 3rd of February 2024 কিছুমান গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছৰ টপিকছ যিবোৰ আমাৰ আপকামিং APSC প্ৰিলিমছৰ বাবে সহায় হ'বলৈ গৈ আছে লগতে আমাৰ মেইনছতো বহুতখিনি বস্তু সহায় কৰিব ইয়াত যিখিনি কণ্টেণ্ট আমি কভাৰ কৰি আছোঁ সেইখিনি আমাৰ এজ এ কণ্টেণ্ট হিচাপত মেইনছত আমি আনচাৰ ৰাইটিং কৰোঁতে ইউজ কৰিব পাৰিম ঠিক আছে গতিকে দুটা পৰীক্ষাৰ বাবে সহায় হোৱাকৈ আমি চেষ্টা কৰি আছোঁ আজি ইমান দিনে আৰু আমাৰ এই ভিডিঅ'ছখিনি বহুতে আঁকোৱালি লৈছে ভালকৈ পজিটিভলি লৈছে কমেণ্ট কৰি আছে চ' সেইটো কাৰণে মই সকলোকে ধন্যবাদ জনাইছোঁ আমাৰ যিখিনি ভিউৱাৰ্ছ আছে আৰু এনেকুৱাকৈ আপোনালোকে ছাপোৰ্ট কৰি যাব বিশ্বাস কৰি যাব কাৰণ বিশ্বাসে ডাঙৰ বস্তু হয়নে গতিকে আমি কিবা এটা বস্তু ট্ৰাষ্ট কৰিব লাগিব আৰু মানে ট্ৰাষ্ট এইটো কাৰণেই কৰিব দিছোঁ কাৰণ কিয় মিছা বস্তু বা এটা আননেচেচাৰী বস্তু আননেচেচাৰী টপিক এটা আপোনালোকক কেতিয়াও মানে পঢ়োৱা নহয় সেইটো মানে এটলিষ্ট মই নকৰোঁ সেই কামটো গতিকে যিখিনি বস্তু লাগতিয়াল হয় যিখিনি বস্তু আপোনালোকৰ এক্সামত সহায় হ'ব পাৰে সেইখিনি বস্তুৱে কভাৰ কৰি আহিছোঁ ইমান দিনে আৰু মই আশাবাদী যে আগন্তুক প্ৰিলিমছত মই কভাৰ কৰা টপিকখিনিৰ পৰা ডেফিনেটলি কুৱেশ্যনছ কমন পৰিব বুলি গতিকে আপোনালোকক সেই বিশ্বাস কৰিয়ে আগবাঢ়ি আহিছে মই তাৰ কাৰণে সদায় কৃতজ্ঞ আপোনালোকৰ ওচৰত ঠিক আছে গতিকে মেইন কথাটো হ'ল কি এতিয়া আপোনালোকৰ প্ৰিপেৰেশ্যনবোৰ কেনেকুৱা চলি আছে অকণমান জনাব ঠিক আছে কমেণ্টত জনালেও হ'ব মই হোৱাটছএপ আৰু টেলিগ্ৰামত চেট বক্সটো অফ কৰি থৈ দিছোঁ কাৰণ অকণমান মাজতে বহুত খেলি মেলি হৈ গৈছিলে ঠিক আছে আৰু মোক বহুতে পাৰ্চনেলি কৈও আছিলে যে ছাৰ চেট বক্সটো অফ কৰিব লাগে বুলি মই সেইটো কাৰণে তেওঁলোকৰ ৰিকুৱেষ্ট মৰ্মে এই চেট বক্সটো অফ কৰিছোঁ কাৰণ ইয়াত বহুতখিনি চিৰিয়াছ ষ্টুডেণ্টছ আছে আৰু তেওঁলোকৰ যাতে কোনো ধৰণৰ অসুবিধা নহয় মই সেইটো সদায় এনচিয়'ৰ কৰিব লাগিব ঠিক আছে গতিকে বা পাৰ্চনেলিও মোক জনাব পাৰে আপোনালোকৰ ওচৰত মোৰ টেলিগ্ৰাম নাম্বাৰটো আছেই নহয় জানো গতিকে টেলিগ্ৰামত মোক এটা মেছেজ কৰি পেলাইও জনাব পাৰিব যে আপোনালোকৰ প্ৰিপেৰেশ্যনবোৰ কেনেকুৱা হৈ আছে যিখিনি মোৰ আমাৰ কম্পিটিশ্যন কেয়াৰৰ ষ্টুডেণ্টছ হয় তেওঁলোকৰ লগত মই মানে বাৰ্তালাপ কৰিয়ে থাকোঁ কিন্তু আপোনালোকৰ লগত যিহেতু এনৰোল নহয় তেনেকুৱাকৈ আপোনালোকৰ লগত মানে ইণ্টাৰেকশ্যনটো মোৰ কম হয় অকণমান গতিকে আপোনালোকে জনাব কেনেকুৱা হৈ আছে আপোনালোকৰ প্ৰিপেৰেশ্যনটো ঠিক আছে গতিকে কিবা সহায় লাগিলে মই কৰিম আৰু খুব সোনকালে কালি ছানডে আছে চ' কালি মই চাই লওঁ যদি পাৰোঁ মই কালি আপোনালোকৰ কাৰণে আছামৰ যিখিনি স্কিম সেই ভিডিঅ'টো মই হয়তো কালি আনিম নহ'লে মানডে'লৈকে পাই যাব লাগে আপোনালোকে ঠিক আছে মই এইটো ভিডিঅ' হিচাপত আপোনালোকক দি দিম অ'কে চ' খুব দেৰি নকৰাকৈ আমি আৰম্ভ কৰোঁ আমাৰ আজি ভিডিঅ'টো যোৱাকালি এটা প্ৰিলিমছৰ কুৱেশ্যন দিছিলোঁ আপোনালোকক আৰু তাৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ ডি কৰ্ণাটকা ঠিক আছে দেন ছেকেণ্ড কুৱেশ্যনটো হ'ল কৰাপশ্যন পাৰচেপশ্যন ইণ্ডেক্সটো কোনে ৰিলিজ কৰে সেইটো আপোনালোকে ভিডিঅ'টো যোনে চাইছে ইজিলি কৰিব পাৰিব সেইটো হ'ল ট্ৰান্সপাৰেঞ্চি ইণ্টাৰনেশ্যনেল হয়নে আৰু ইণ্ডিয়াৰ ৰেংকটো আছিলে কিমান 93 দেন ষ্টাৰ্টআপ ইণ্ডিয়া লঞ্চ কেতিয়া হৈছিলে সেইটো হৈছে 2016 হয়নে ঠিক আছে চ' অপশ্যন নম্বৰ ডি ইজ দ্য কাৰেক্ট আনচাৰ অ'কে এতিয়া আমি আহিছোঁ আমাৰ ফাৰ্ষ্ট টপিকটোলৈ গ্ৰীণ প্ৰপালচন ছিষ্টেম চ' গ্ৰীণ প্ৰপালচন ছিষ্টেমটো কেতিয়া নতুনকৈ কি বস্তু হয় এইটো অকণমান আমি আলোচনা কৰোঁ দ্য গ্ৰীণ প্ৰপালচন ছিষ্টেম ডেভেলপ আণ্ডাৰ দ্য টেকন'লজি ডেভেলপমেণ্ট ফাণ্ড যিটো TDF স্কিম হয় অফ DRDO has successfully demonstrated in orbit functionally on a payload launched by PSLV C58 mission বহুত ইম্পৰ্টেণ্ট হয় প্ৰিলিমছত সুধিব পাৰে ঠিক আছে মই আপোনালোকক আগতেও কৈছোঁ যে ইছৰ' আৰু DRDOৰ যিখিনি ছাকচেছফুল মিছন 2023 বৰ্ষত তেওঁলোকে কণ্ডাক্ট কৰিলে সেইখিনি আপোনালোকে এটলিষ্ট এবাৰ চাই যাব ঠিক আছে কাৰণ ছায়েন্স এণ্ড টেকন'লজিৰ পৰা মানে সেই কুৱেশ্যনটো অহাৰ বহুত বেছি চান্স আছে ঠিক আছে গতিকে আপোনালোকে ইছৰ' আৰু DRDOৰ বস্তুখিনি আপোনালোকে কাইণ্ডলি ভালকৈ অকণমান চাই যাব ঠিক আছে অ'কে দ্য ডিফেন্স ৰিচাৰ্চ অৰ্গেনাইজেশ্যন এণ্ড ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন যাক আমি চমুকৈ DRDO বুলি কওঁ is a crucial institution in
India responsible for military research and development. গতিকে military purpose যিখিনি বস্তু আমাৰ ইণ্ডিয়াত হয় সেইখিনি বস্তু মেইনলি কোনে কৰি আছে সেইখিনি হ'ল আপোনাৰ DRDO ঠিক আছে আপোনালোকে কিছু নয়েজ পাব পাৰে যিহেতু মই ঘৰৰ পৰা বৰ্তমান ৰেকৰ্ডিংটো কৰি আছোঁ তো তাৰ কাৰণে বহুত বহুত সৰি আপোনালোকৰ ওচৰত গতিকে DRDO হৈছে আমাৰ এটা ক্ৰুচিয়েল ইনষ্টিটিউশ্যন তেওঁলোকে বহুতখিনি ভাল ভাল কাম কৰি দিছে আমাৰ ডিফেন্স পাৰ্চনেলছবিলাকৰ কাৰণে বহুতখিনি ইকুইপমেণ্টছ তেওঁলোকে বনাবলৈ সক্ষম হৈছে আৰু বহুত ভাল কোৱালিটিৰ হয় আৰু এইবোৰ যদি আমি ভালকৈ কৰি গৈ থাকিব পাৰোঁ ভৱিষ্যতে তেতিয়াহ'লে আমি আত্মনিৰ্ভৰ যিটো আমাৰ ডিফেন্স ছেক্টৰটো যিটো আত্মনিৰ্ভৰ হ'বলৈ আমি চেষ্টা কৰি আছোঁ তাত আমি বহুতখিনি সফলতা পাম বুলি আমি আশা কৰিব পাৰোঁ লগতে আমি কি কৰিব পাৰোঁ এটা এক্সপৰ্ট বেছড ডিফেন্স ছেক্টৰ আমি বনাব পাৰোঁ যাৰ ফলত আমাৰ ইকনমিৰ লগতে আমাৰ দেশত যথেষ্টখিনি এমপ্লয়মেণ্ট অপৰচুনিটি জেনেৰেট কৰিব পৰা যায় হয়নে যিধৰণে আমি ইউএছৰ পৰা ৰাছিয়াৰ পৰা ফ্ৰান্সৰ পৰা আমি ডিফেন্স ৰিলেটেড আমি যিবোৰ মিলিটাৰী ইকুইপমেণ্টছ সেইবোৰ আমি পাৰ্চেছ কৰোঁ হয়নে যেনেকৈ ফাইটাৰ জেট হওক আৰ্মছ এণ্ড এমিউনিশ্যনছ হওক বা মিলিটাৰী পাৰ্পাছত যিবিলাক বস্তু দৰকাৰ হয় যেনেকৈ S-400 আমি পাৰ্চেছ কৰিছিলোঁ গতিকে এইবোৰ বস্তু এনেকুৱা ধৰণৰ চিমিলাৰ বস্তুবোৰ যদি আমি নিজৰ ইণ্ডিজিনাছলি আমি ডেভেলপ কৰিব পাৰোঁ আৰু সেইবোৰ যদি খুব উন্নত মানৰ হয় যেনেকৈ ব্ৰহ্মছ মিছাইলটো আপোনালোকে গম পায় ফিলিপিনছক আমি এক্সপৰ্ট কৰিছিলোঁ হয়নে গতিকে এনেকুৱা ধৰণৰ খুব উন্নত মানৰ যদি আমি বস্তুবোৰ আমি ইণ্ডিয়াতে প্ৰডিউচ কৰিব পাৰোঁ মেনুফেকচাৰ কৰিব পাৰোঁ তেতিয়াহ'লে আমি ভৱিষ্যতৰ যিখন মাৰ্কেট হ'ব মানে আৰ্মছৰ মাৰ্কেট হওক বা ডিফেন্স ছেক্টৰৰ যিখন মাৰ্কেট তাত আমি এটা ভাল আমি বজাৰ দখল কৰিবলৈ আমি সক্ষম হ'ম ঠিক আছে আৰু সেইটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এটা ভিজন হয় DRDO's involvement in space defense technology underscores its dual role in both defense and space exploration এতিয়া কথাটো হ'ল কি এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাকত প্ৰায় আপোনালোকে যদি অপশ্যনত DRDO আৰু ইছৰো দুটাৰ নামে থাকে বহুতে হয়তো PSLV দেখি পাই পেলাই কি কৰিব ইছৰোটো কাৰেক্ট কৰি দি দিব সেইটো কাৰণে আমি কাৰেণ্ট এফেয়াৰ্ছৰ বস্তুবোৰ অকণমান আজিকালি ভালকৈ চাব লাগে ওপৰে চাই গ'লে আমাৰ কেতিয়াবা ভুল হৈ যায় চ' PSLV দেখা পাই বহুতে হয়তো ইছৰো বুলি টিক কৰি দিব বাট তেতিয়া আমাৰ আনচাৰটো ৰং হৈ যাব এই শুদ্ধ আনচাৰটো কি শুদ্ধ আনচাৰটো হৈছে DRDO গতিকে DRDO কি কৰিছে এতিয়া লাহেকৈ ডিফেন্স ছেক্টৰটোৰ লগতে তেওঁলোকে স্পেচ ছেক্টৰটোতো তেওঁলোকে কিছু মানে কাম কৰিবলৈ আগবাঢ়ি আহিছে হয়নে ইয়াত সেইটো বস্তুৱে দিয়া আছে ডুৱেল ৰোল বুলি কৈছে যে ডিফেন্স আৰু স্পেচ এক্সপ্ল'ৰেশ্যন ক্ষেত্ৰত DRDO আগবাঢ়ি আহিছে টেকন'লজি ডেভেলপমেণ্ট ফাণ্ড যিটো TDF বুলি কৈছে এইটো কি হয় The successful demonstration of the green propulsion system is a result of DRDO's Technology Development Fund scheme. গতিকে এই স্কিমটোৰ আণ্ডাৰত তেওঁলোকে কি কৰিলে ছাকচেছফুলি গ্ৰীণ প্ৰপালশ্যন ছিষ্টেমটো তেওঁলোকে কৰিবলৈ সক্ষম হ'ল TDF a flagship initiative under the Make in India গতিকে লাষ্ট ক্লাছত আমি কৰিছিলোঁ হয়নে যে মেক ইন ইণ্ডিয়া বা মেড ইন ইণ্ডিয়া এই ইনিচিয়েটিভটো আমাৰ ষ্টাৰ্টআপ যিটো কালচাৰ এইটো ডেভেলপ কৰিছিলে আৰু লগে লগে আমাৰ মেনুফেকচাৰিং ছেক্টৰটো আমাৰ লাহে লাহে গ্ৰ' হ'বলৈ ইণ্ডিয়াত আৰম্ভ কৰিছিলে আপোনালোকে গম পায় যে আমাৰ ইণ্ডিয়াৰ যিটো ইকনমি এই ইকনমিটো আমি কি ক'ব বুলি ক'ব পাৰোঁ ছাৰ্ভিচ বেছ ইকনমি বা এগ্ৰিকালচাৰ বেছ ইকনমি আমাৰ মেইনলি হয় আমি মেনুফেকচাৰিং ছেক্টৰটোত বহুতখিনি পিছ পৰি আছিলোঁ কিন্তু এতিয়া লাহে লাহে আমি বহুতখিনি ইনিচিয়েটিভ লৈছোঁ গতিকে মেইনছত কেতিয়াবা কুৱেশ্যন আহিব পাৰে যে আমি মেনুফেকচাৰিং ছেক্টৰটো ডেভেলপ কৰিবৰ কাৰণে আমি কি স্কিম হাতত লৈছোঁ হোৱাট আৰ দ্য মেজাৰ্ছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই লৈছে তেতিয়া মেক ইন ইণ্ডিয়াৰ কথা ক'ব লাগিব ষ্টাৰ্টআপ ইণ্ডিয়াৰ কথা ক'ব লাগিব দেন আমি ক'ব লাগিব আত্মনিৰ্ভৰ ভাৰত অভিযানৰ কথা আমি ক'ব লাগিব এইবোৰ এই ইনিচিয়েটিভবোৰে কি কৰিছে আমাৰ যিটো ষ্টাৰ্টআপ কালচাৰ বা মেনুফেকচাৰিং যিটো আমাৰ কালচাৰ সেইটো ডেভেলপ কৰিবৰ কাৰণে সহায় কৰিছে স্কিল ইণ্ডিয়াৰ কথা আমি ক'ব পাৰোঁ হয়নে ঠিক আছে চ' TDFও তেনেকুৱা ধৰণৰ এটা ইনিচিয়েটিভ হয় আৰু PLI স্কিমটো মই কভাৰ কৰিছিলোঁ আপোনালোকক হয়নে PLI স্কিমটো মই এটা কুৱেশ্যনো সুধিছিলোঁ যে PLI স্কিমটোৰ আণ্ডাৰত কিমানখিনি ছেক্টৰত ইনক্লুড হৈ আছে মই কমেণ্ট তেনেকুৱাকৈ দেখা নাই আপোনালোকে কাইণ্ডলি যদি পাৰে আকৌ চাবচোন এই PLI স্কিমটোৱে আমাৰ মেনুফেকচাৰিং ছেক্টৰটো ডেভেলপ কৰিবৰ কাৰণে বহুত সহায় কৰিছে আৰু বহুত ছাকচেছফুল মিছন হয় এইটো ঠিক আছে ইনিচিয়েটিভ এটা হয় চ' PLI স্কিমটোৰ আণ্ডাৰত কিমানকেইটা মেজৰ ছেক্টৰছ ইয়াত সংলগ্ন কৰা হৈছে আপোনালোকে এবাৰ কমেণ্ট ছেকশ্যনত জনাব এইটো সুধিব পাৰে কুৱেশ্যনটো দেই Make in India campaign aims to fund innovations in defense and aerospace, particularly supporting startup and MSME. গতিকে MSME মানে মিডিয়াম স্মল মাইক্ৰ' এণ্টাৰপ্ৰাইজবিলাক আছে লগতে ষ্টাৰ্টআপ কালচাৰটোক তেওঁলোকে প্ৰমোট কৰিবলৈ চেষ্টা কৰিছে যিটো ডিফেন্স ছেক্টৰ আৰু ডিফেন্স ছেক্টৰটো আমি যদি
এক্সপৰ্ট বেছ কৰিব লাগে তেতিয়া নতুন নতুন এণ্টাৰপ্ৰিনাৰ্ছবিলাকক আমি কি কৰিব লাগিব এনকাৰেজ কৰিব লাগিব MSME চেক্টৰটো আকৌ ডেভেলপ কৰিব লাগিব দেন ষ্টাৰ্টআপৰ কাৰণে তেওঁলোকক এনকাৰেজ কৰিব লাগিব যে আপোনালোকে ডিফেন্স চেক্টৰত আহক কাম কৰক নতুন নতুন টেকন'লজি ডেভেলপ কৰক ড্ৰোন টেকন'লজি ডেভেলপ কৰক ড্ৰোন টেকন'লজি আপোনালোকে দেখা পাইছে ৰাছিয়া ইউক্ৰেইন ৱাৰত কিমান ক্ৰিটিকেল ৰোল প্লে কৰিছে হয়নে গতিকে আমি ড্ৰোন টেকন'লজিত আমি কাম কৰিব পাৰোঁ চ' ভেৰিয়াছ আমাৰ আদাৰ ইকুইপমেণ্টছ আছে ডিফেন্স চেক্টৰত হয়নে চ' সেইবোৰৰ লগত আমি কি কৰিব পাৰোঁ DRDOৰ সহায় লৈ পেলাই আমি ষ্টাৰ্টআপবিলাক আমি ষ্টাৰ্ট কৰিব পাৰোঁ হয়নে দেন ছিগনিফিকেঞ্চটো কি হয় দ্য 1N ক্লাছ জেনেৰেশ্যন গ্ৰীণ মনোপ্ৰপেলেণ্ট থ্ৰাষ্টাৰ বুলি কৈছে ডেভেলপ বাই বেংগলোৰ বেছড ষ্টাৰ্টআপ Baltrix Aerospace under DRDO's guidance has demonstrated in orbit functionally. So, এটা খুব ভাল ইনিচিয়েটিভ হয় এই বেংগলোৰ বেছ যিটো ষ্টাৰ্টআপ আছে তেওঁলোকে এই বস্তুটো তেওঁলোকে উলিয়াইছে ঠিক আছে চ' সুধিব পাৰে এই বস্তুটো কোনে উলিয়াইছে গ্ৰীণ মনো প্ৰপেলেণ্ট থ্ৰাষ্টাৰ বুলি এইটো বেংগলোৰ বেছ এটা ষ্টাৰ্টআপ হয় এই ষ্টাৰ্টআপবিলাকে লাহে লাহে আমাৰ গোটেই মেনুফেকচাৰিং যিটো কালচাৰ সেই কালচাৰটো ডেভেলপ কৰিব এওঁলোকক দেখা পায় আৰু 10টা বেলেগ বেলেগ ষ্টাৰ্টআপ ষ্টাৰ্ট হ'ব হয়নে তেওঁলোকেও কাম কৰিব আৰম্ভ কৰিব চ' যিমানে আমি ষ্টাৰ্টআপ কালচাৰটো ডেভেলপ কৰিব পাৰোঁ সিমানে আমাৰ যিবিলাক স্কিল ৱৰ্কাৰ্ছ আছে যিবিলাক স্কিল লেবাৰ আছে তেওঁলোকে ইণ্ডিয়াতে জব পাবলৈ সক্ষম হ'ব তেওঁলোকে ইণ্ডিয়াৰ বাহিৰত যাব নালাগে হয়নে আৰু লগে লগে আমাৰ কি হ'ব যিটো ইণ্ডিয়াৰ যিটো অভাৰঅল গ্ৰোথ কাৰণ আমি সপোন কি দেখিছোঁ যে 2047ত আমি ডেভেলপ ইকনমি হ'ব লাগিব চ' ডেভেলপ ইকনমি হ'ব লাগিলে আমি অকল এগ্ৰিকালচাৰ ছেক্টৰটোতে আমি ডেভেলপ হ'লে নহ'ব বা ছাৰ্ভিচ ছেক্টৰটো ডেভেলপ হ'লেই নহ'ব আমি মেনুফেকচাৰিং ছেক্টৰটো ভালকৈ ডেভেলপ কৰিব লাগিব আৰু মেনুফেকচাৰিং ছেক্টৰৰ এটা কি কম্পনেণ্ট কি হ'ল ডিফেন্স ছেক্টৰটো ঠিক আছে দিছ চিষ্টেম অফাৰ্ছ এ non-toxic and environment-friendly solution for altitude control and orbit maintenance of microsatellite in low Earth orbit. গতিকে ইয়াৰ গ্ৰীণ ৱৰ্ডটো মেনশ্যন কৰাই আছে গ্ৰীণ মানে সদায় মনত ৰাখিব যে এনভাইৰমেণ্ট ফ্ৰেণ্ডলি হ'ব লাগিব চ' আমি প্ৰত্যেকটো বস্তুত এতিয়া আমি কেনেকুৱাকৈ গুৰুত্ব দিছোঁ আপোনালোকে দেখিবলৈ পাইছে যে যিমানবোৰ আমাৰ নতুন ইনিচিয়েটিভ আহি আছে সেইটো আমাৰ ইকনমিৰ লগতে ৰিলেটেড হওক বা স্পেচৰ লগতে ৰিলেটেড হওক বা ডিফেন্সৰ লগতে ৰিলেটেড হওক যিহৰ লগতে ৰিলেটেড নহওক আমি যিমান পাৰোঁ আমি চেষ্টা কৰিছোঁ যে সেইটো বস্তু যাতে এটা গ্ৰীণ বা এনভাইৰমেণ্ট ফ্ৰেণ্ডলি যাতে তাত বস্তুটো হয় যিমান পাৰে টক্সিক এলিমেণ্টছবোৰ যাতে কম থাকে আমাৰ প্ৰদূষণ কৰিব পৰা যিবোৰ এলিমেণ্টছ আছে সেইবোৰ যাতে কমকৈ থাকে তাত আমি সেইবোৰ বস্তুত আমি বহুত বেছি ফ'কাছ কৰি আহি আছোঁ হয়নে টেকন'লজিকেল কম্পনেণ্টছ কি আছে এটা প্ৰজেক্ট এনকম্পাছেছ ভেৰিয়াছ ইণ্ডিজিনাছলি ডেভেলপ ইনক্লুডছ প্ৰপালেণ্ট ফিল ড্ৰেইন ভেলভছ লেট্ৰিক লেক্ট ভেলভছ এইবিলাক ইম্পৰ্টেণ্ট নহয় আমাৰ এক্সামৰ কাৰণে ঠিক আছে এইবিলাক টেকন'লজিকেল টাৰ্ম হয় চ' আমি মেইনলি এইখিনি বস্তু ইম্পৰ্টেণ্ট হিচাপত ৰাখিব লাগিব যে গ্ৰীণ মনোপ্ৰপেলেণ্ট কোনে বনালে কোনটো ষ্টাৰ্টআপে বনালে এইটো লাগিব দেন টেকন'লজি ডেভেলপমেণ্ট ফাণ্ডটো কি হয় এইটো আমি চাব লাগিব দেন DRDO যিখিনি বস্তু আমি ক'লোঁ সেইখিনি বস্তু চাব লাগিব PSLV C58 যিটো মিছন সেইটো DRDO কৰিছে চ' এইখিনি বস্তু আপোনালোকে অলপ মনত ৰাখিলে হ'ল ঠিক আছে দেন কি দিছে দিছ টেকন'লজি ইজ আইডিয়েল ফৰ স্পেচ মিছন উইথ হাই ট্ৰাষ্ট ৰিকুৱাৰমেণ্টছ গতিকে এইটো স্পেচ টেকন'লজিত বহুতখিনি হেল্প হ'ব আৰু ঈশ্বৰৰ ভৱিষ্যতে এইবোৰ বস্তু ইউজ কৰিব পাৰিব হয়নে দেন টেলিমেট্ৰি ডাটা ফ্ৰম দ্য PSLV C58 মিছনছ অৰ্বিটেল এক্সপেৰিমেণ্টেল মডিউল POEM বুলি কৈছে হেজ বিন ভেলিডেটেড and found to exceed all performance parameters. The technology demonstrates pulse model and steady state firing in a vacuum, then passivation of residual propellant in outer space and successful propellant realization. Particular functionality hoy man besi amak nalage exam point of view karone important nohoy prelims or karone. Then conclusion the successful development of this green propulsion system enhances India's capability in space defense technology. গতিকে এই বস্তুতে কি কৰিলে যে স্পেচ ডিফেন্স টেকন'লজিত ইণ্ডিয়াৰ কিমানখিনি ক্ষমতা আছে সেইটো আমি আমাৰ যিটো পাৰদৰ্শিতা সেইটো আমি দেখুৱাবলৈ আমি সক্ষম হৈছোঁ হয়নে The non-toxic and eco-friendly nature of the system aligns with global effort for sustainable space exploration. গতিকে sustainable space exploration টো গোটেই বিশ্বৰ যিবিলাক মেজৰ কাণ্ট্ৰিজ আছে তেওঁলোকে চেষ্টা কৰি আহিছে আৰু ইকো-ফ্ৰেণ্ডলি আমি কৰিবলৈ আমি চেষ্টা কৰি আহিছোঁ ইন স্পেচ ছেক্টৰ ঠিক আছে গতিকে ইণ্ডিয়াৰো তাৰ এটা কণ্ট্ৰিবিউশ্যন আমি দেখিবলৈ পাইছোঁ দেন
ব্লু ইকনমি 2.0 গতিকে ব্লু ইকনমি গতিকে ব্লু মানে আমি কি কৰিব পাৰোঁ যে পানীৰ লগত যিবোৰ ৰিলেটেড ইকনমি হয় সেইবোৰ ব্লু ইকনমিত পৰে হয়নে মই আপোনালোকক কৈছিলোঁ যে ৰিভলিউশ্যনবোৰ আপোনালোকে চাব লাগিব যিবোৰ ইকনমিক্সত আছে যেনেকৈ ব্লু ৰিভলিউশ্যন পিংক ৰিভলিউশ্যন গোল্ডেন ফাইবাৰ ৰিভলিউশ্যন পটেটো ৰাউণ্ড ৰিভলিউশ্যনটো কিহৰ লগত ৰিলেটেড হয় ঠিক আছে দেন গোল্ডেন ৰিভলিউশ্যনটো কিহৰ কাৰণে হয় ঠিক আছে হোৱাইট ৰিভলিউশ্যনটো আপোনালোকে গম পায় বাৰু গতিকে এনেকুৱা ধৰণৰ ৰিভলিউশ্যনবোৰ চাব লাগিব দেন আৰু এটা খুব ইম্পৰ্টেণ্ট ৰিভলিউশ্যন আছিলে পিংক ৰিভলিউশ্যনটো কি হয় ঠিক আছে চ' এই বস্তুকেইটা ভালকৈ আপোনালোকে চাই ল'ব চ' ব্লু ইকনমি 2.0 কি হয় এইটো দ্য ৰিচেণ্ট ইণ্টাৰিম বাজেট এম্ফাচাইজ অন প্ৰমোটিং ব্লু ইকনমি ৰিফ্লেক্টছ ষ্ট্ৰেটেজিক মুভ টুৱাৰ্ডছ ছাষ্টেইনেবল ইউজ অফ অ'চিয়ান ৰিচোৰ্চেছ ফৰ ইকনমিক গ্ৰোথ while preserving the health of the ocean ecosystem গতিকে এই টপিকটো মই ডিছকাছ কৰাৰ আগতে আপোনালোকক এটা সৰু এনাউন্সমেণ্ট মই কৰিব বিচাৰিছোঁ আমাৰ ইকনমিক্সৰ ছিনিয়ৰ ফেকাল্টি অমিত বিশ্বকৰ্মা ছাৰ আছে তেখেতে ইতিমধ্যে আপোনালোকৰ কাৰণে বাজেট যিখন ইণ্টাৰিম বাজেট আহিছিলে এইবাৰ গতিকে সেই বাজেটৰ ওপৰত এটা খুব ইনডেপ্থ এনালাইচিছ হিচাপত তেওঁ এটা ভিডিঅ' প্ৰস্তুত কৰি আছে খুব সোনকালে আপোনালোকৰ মাজত আহিব হয়তো 2 দিনৰ ভিতৰতে আহিব লাগে আজিও আহিব পাৰে কালিও আহিব পাৰে গতিকে ভিডিঅ'টো প্ৰস্তুত কৰি আছে তেওঁ গোটেই ডিটেইলছত আপোনালোকক বুজাব যে এইবাৰ বাজেটখনত কি থাকিলে ইণ্টাৰিম বাজেট হয়নো কি কিয় আমি ইণ্টাৰিম বাজেট বুলি কৈ আছোঁ এইবাৰ গতিকে এনেকুৱা বেছিক বস্তুখিনিৰ লগত বাজেটখনৰ কি বস্তু আহিলে এইবাৰ ইম্পৰ্টেণ্ট যিখিনি আমাৰ এক্সামত আহিব পাৰে সেই গোটেইখিনি বস্তু লৈ পেলাই আপোনালোকৰ কাৰণে ভিডিঅ' প্ৰস্তুত কৰি আছে খুব সোনকালে ইউটিউবত এইটো বস্তু আহি যাব ভিডিঅ'টো ঠিক আছে গতিকে মই আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টোত খুব ধুনীয়াকৈ ৰেছপন্স কৰিব কমেণ্ট কৰিব মই বহুত ভাল পাম যিখিনি মোৰ ফলোৱাৰ্ছ আছে ভিউৱাৰ্ছ আছে আপোনালোকে কাইণ্ডলি ভিডিঅ'টো চাব ঠিক আছে চ' দ্য ৰিচেণ্ট ইণ্টাৰিম বাজেট এম্ফাচাইজ অন প্ৰমোটিং দ্য ব্লু ইকনমি গতিকে এইবাৰ যিখন ইণ্টাৰিম বাজেট যোৱাকালি অৰ্থাৎ মানে 1 তাৰিখে যিখন বাজেট আহিলে তাত ব্লু ইকনমি যথেষ্টখিনি কি কৰা হৈছে মনোনিৱেশ কৰা হৈছে ৰিফ্লেক্টছ এ ষ্ট্ৰেটেজিক মুভ টুৱাৰ্ডছ ছাষ্টেইনেবল ইউজ অফ অ'চিয়ান ৰিচোৰ্চেছ গতিকে আমাৰ অ'চিয়ানৰ যিখিনি ৰিচোৰ্চেছ সেই ৰিচোৰ্চেছখিনি আমি যধে মধে ইউজ কৰিলে নহ'ব সেইখিনি ছাষ্টেইনেবল মেনাৰত আমি ইউজ কৰিব লাগিব আমি যধে মধে ইউজ কৰিলে কি হ'ব অ'চিয়ানৰ যিটো ৰিচোৰ্চ সেই ৰিচোৰ্চবোৰ এক্সপ্লইট যদি আমি কৰোঁ তেতিয়াহ'লে তাৰ যিটো এনভাইৰমেণ্ট সেই এনভাইৰমেণ্টটো ডিগ্ৰেড হৈ যাব কাৰণ কেনেকুৱা হয় আমি সচৰাচৰ যদি চাওঁ আমি ছাৰ্ফেচৰ ওপৰত যদি এনভাইৰমেণ্টটো আমি চাওঁ তেতিয়াহ'লে সেইটোত আমি খুব সোনকালে কি কৰিব পাৰোঁ ক'ব পাৰোঁ যে আমাৰ এনভাইৰমেণ্ট আমি গৰম লাগিছে ঠাণ্ডা লাগিছে বেছি বৰষুণ হৈছে বৰষুণ কমকৈ হৈছে সেইখিনি বস্তু আমাৰ এটমস্ফিয়াৰত আমি দেখিবলৈ পাই থাকোঁ সেইটো কাৰণে আমি ভাবোঁ যে আমাৰ ক্লাইমেট চেঞ্জটো অকল ওপৰতহে হৈছে মানে সেনেকুৱা নহয় ক্লাইমেট চেঞ্জৰ যিটো ইম্পেক্ট সেইটো অ'চিয়ানতো দেখা পাব পাৰে আৰু আমি যদি এনেকুৱাকৈ যিটো আমি মানে যিটো আমাৰ এটমস্ফিয়াৰত যিটো আমি এটা পলিউশ্যন আমি কৰিছোঁ সেই ছেম পলিউশ্যনটো অ'চিয়ানতো হৈছে আপোনালোকে গম পায় আৰু সেই পলিউশ্যনৰ যিটো ইম্পেক্ট সেই ইম্পেক্টটো অ'চিয়ানবিলাকতো দেখিবলৈ পোৱা গৈছে ঠিক আছে গতিকে মেৰাইন লাইফ যিটো আছে গতিকে অ'চিয়ানত যিবোৰ ৰিচোৰ্চেছ থাকে সেইবোৰকো আমি ছাষ্টেইনেবল ৱেত আমি ইউজ কৰিব লাগিব সেইটোতে গুৰুত্ব দিয়া হৈছে ফৰ ইকনমিক গ্ৰোথ হোৱাইল প্ৰিজাৰ্ভিং দ্য হেল্থ অফ দ্য অ'চিয়ান ইক'চিষ্টেম যিদৰে আমি এতিয়া চিৰিয়াছ হৈছোঁ যে গ্ৰীণ ইনিচিয়েটিভবোৰ লৈছোঁ হয়নে প্ৰত্যেকটো ইনিচিয়েটিভ আমি গ্ৰীণ হিচাপত আমি ল'বলৈ গৈ আছোঁ চ' ডেট আমি যিটো এটমস্ফিয়াৰত যিটো আমাৰ পলিউশ্যন হৈছে পলিউশ্যন লেভেলটো কমাব লাগে সেইটোৰ ওপৰত আমি যথেষ্ট গুৰুত্ব দিছোঁ কিন্তু অ'চিয়ানৰ ক্ষেত্ৰতো আমি সমানে গুৰুত্ব দিব লাগিব অ'চিয়ানত যিখিনি পলিউটেণ্ট গৈ আছে অ'চিয়ানবোৰ যেনেকৈ পলিউট হৈছে অ'চিয়ানৰ যিবোৰ মেৰাইন মানে এনিমেলছ আছে সেইবোৰ মেৰাইন লাইফ আছে সেইবোৰ কেনেকৈ ইম্পেক্ট হৈছে তাতো আমি কি কৰিব লাগিব যথেষ্টখিনি আমি গুৰুত্ব দিব লাগিব India's Blue Economy 2.0 concentrates on specific areas such as coastal restoration, aquaculture development and climate resilient activities. এই তিনিটা বস্তু তেওঁলোকে মনোনিৱেশ কৰিব বিচাৰিছে ঠিক আছে খুব ইম্পৰ্টেণ্ট হয় কোষ্টেল ৰিষ্ট'ৰেশ্যন সুধিব পাৰে প্ৰিলিমছত aquaculture development and climate resilient activities within the border framework of sustainable ocean management. গতিকে মই কোৰেল ৰিফৰ কথা কৈছিলোঁ আপোনালোকক হয়নে কোৰেল ৰিফৰ ওপৰত কুৱেশ্যনো সুধিছিলোঁ কোৰেল ৰিফ এটল এইবিলাকৰ কথা সুধিছিলোঁ গতিকে এইবোৰ হৈছে মেৰাইন ইক'চিষ্টেম হয়নে এই মেৰাইন ইক'চিষ্টেমবোৰ আমি যদি ছাষ্টেইনেবল মেনাৰত আমি ইউজ নকৰোঁ তেতিয়াহ'লে মেৰাইন ইক'চিষ্টেমটো একেবাৰে ডেমেজ হৈ যাব আৰু সেইটোৰ ফলত আমাৰ
আমাৰ হিউমেন লাইফতো বহুতখিনি ইম্পেক্ট পেলাব হয়নে গতিকে সেইবোৰ আমি সাস্টেইনেবল ইউজ কৰিব লাগিব ডেফিনেটলি দিছ এপ্ৰোচ ৰেকগনাইজ দ্য ছিগনিফিকেন্স অফ ইণ্ডিয়াছ এক্সটেন্সিভ কোষ্ট লাইন মেজৰ চি ট্ৰেড ৰুটছ যিটো এক্সক্লুজিভ ইকনমিক জোন বুলি কয় এণ্ড দ্য লাইভলিহুড অফ অভাৰ 4 মিলিয়ন ফ্ৰেছ ফ্ৰক এণ্ড কোষ্টেল কমিউনিটিজ গতিকে এই এপ্ৰোচটোৱে কি কৰিছে ছিগনিফিকেন্স কৰিছে ইণ্ডিয়াছ এক্সটেন্সিভ কোষ্ট লাইন মেজৰ চি ট্ৰেড ৰুটছ আৰু এক্সক্লুজিভ ইকনমিক জোন চ' এইবিলাকত তেওঁলোকে এই ব্লু ইকনমি 2.0 যিখিনি ইনিচিয়েটিভ তাত তেওঁলোকে ইমপ্লিমেণ্ট কৰিবলৈ বিচাৰি আছে ঠিক আছে measures to be implemented কি measures ল'ব তেওঁলোকে measures included sustainable practice technological innovation skilling and capacity building community engagement strengthen governance and international collaboration এইখিনি তেওঁলোকে measures লৈছে এটা এক্সাম্পল মই যদি আপোনালোকক দিওঁ যে ফিচাৰমেনৰ কথাটো মই কৈছোঁ ঠিক আছে ফিচাৰমেন বিলাকে ইমানখিনি কি নাথাকে লিটাৰেট নাথাকে হয়নে তেওঁলোকে মেৰাইন ইক'চিষ্টেম কি হয় মেৰিন লাইফ কি হয় এইবোৰ বস্তু তেওঁলোকে ইমান বেছি জ্ঞান নাথাকে হয়নে এতিয়া কথাটো হ'ল কি যেতিয়া তেওঁলোকে ফিচিং এক্টিভিটি কৰি থাকে তেতিয়া তেওঁলোকে ডাঙৰ ডাঙৰ নেটবোৰ তেওঁলোকে যেতিয়া সাগৰত পেলাই দিয়ে তাৰ পৰা মাছ ধৰে আৰু সেই নেটবোৰ ফিচিং যিবোৰ নেট থাকে সেই নেটবোৰ বহুত ডিপ তেওঁলোকে নেটবোৰ গৈ মাছবোৰ কেপচাৰ কৰে ধৰে হয়নে তেতিয়া কি হয় এই মাছবোৰ যেতিয়া ধৰে এইটো বেসিক্যালি আপোনালোকে দেখিবলৈ পাব যিবিলাক আপোনাৰ এটলছ বা আপোনাৰ যিটো আমাৰ কোৰেল ৰিফ আছে সেইবিলাক বহুত ডেমেজ হৈছে ডিউ টু এই ফিচিং এক্টিভিটিজৰ কাৰণে গতিকে তেওঁলোকে কি কৰে যেতিয়া সেই নেটবোৰ তেওঁলোকে মাছ ধৰিবৰ কাৰণে সাগৰত পেলাই দিয়ে তাৰ পৰা কি কৰে তেওঁলোকে যেতিয়া নেটবোৰ আকৌ এক্সট্ৰেক্ট কৰে উলিয়াই আনোতে তেওঁলোকে কি কৰে মাছৰ লগতে যিবিলাক মেৰাইন ইক'চিষ্টেম আছিলে সেইবোৰ ডেমেজ কৰে সেইটো আজি বহুত বছৰ পৰা হৈ আছে তাত কোনো গুৰুত্ব দিয়া নাছিলে কিন্তু লাহে লাহে এতিয়া সেইবোৰ বস্তুত গুৰুত্ব দিয়া হৈছে যাৰ ফলত কি হৈছে আমাৰ আগতে গুৰুত্ব নিদিয়াৰ কাৰণে এই যিটো কোৰেল ৰিফৰ যিটো প্ৰব্লেম কোৰেল ব্লিচিং বুলি আমি যিটো কওঁ কোৰেল ব্লিচিং বহুতখিনি হৈছিলে ঠিক আছে চ' এতিয়া তেওঁলোকে ইণ্ডিয়া কি কৰিব বিচাৰিছে এই ব্লু ইকনমি কাৰণ ব্লু ইকনমিৰ লগত তেওঁলোক জড়িত হয় ফিচিং এক্টিভিটিৰ লগত জড়িত হয় তেওঁলোকে মাছ মাৰি পেলাই তেওঁলোকৰ নিজৰ জীৱিকা অৰ্জন কৰি আছে গতিকে সেইটো কামত আমি তেওঁলোকক বাধা দিব নোৱাৰোঁ কিন্তু তেওঁলোকক আমি স্কিল দিব পাৰোঁ হয়নে কেনেকৈ আমি মেৰাইন ইক'চিষ্টেমটো ডেমেজ নোহোৱাকৈ আমি ফিচিং এক্টিভিটি কৰিব পাৰোঁ সেইটোত আমি গুৰুত্ব দিব লাগিব হয়নে চ' তাত তেওঁলোকে কি কৰিব স্কিলিং কৰিব কেপাচিটি বিল্ডিং কৰিব কমিউনিটি এংগেজমেণ্ট কৰিব যিবিলাক ফিচাৰমেন কমিউনিটি আছে তেওঁলোকৰ মাজত এৱাৰনেছ স্প্ৰেড কৰিব কেনেকৈ ফিচিং কৰিব লাগিব কোনখিনি জেগাত ফিচিং নকৰিলে ভাল কোনখিনি জেগাত ফিচিং কৰিব লাগে কেনেকুৱা টাইমত ফিচিং কৰিব লাগে এনেকুৱা ধৰণৰ বিভিন্ন জ্ঞান তেওঁলোকক দিয়া হ'ব আৰু সেইটোৱে আমাৰ ভাবিছোঁ যে ব্লু ইকনমিত সাস্টেইনেবল যিটো ইউজ আমি কৰিব বিচাৰি আছোঁ সেইটোত বহুতখিনি সহায় হ'ব ঠিক আছে দেন কি কৈছে the government has taken several steps to address these challenges such as draft policy on India's blue economy then integrated coastal zone management program Sagarmala project deep ocean mission and engagement Indian Ocean Rim Association গতিকে গভৰ্ণমেণ্টে কি কৰিছে বহুতখিনি ষ্টেপছ লৈছে আৰু মেইনছৰ কাৰণে খুব ইম্পৰ্টেণ্ট হয় কণ্টেণ্টখিনি যদি কেতিয়াবলৈ মেৰাইন ইক'চিষ্টেম বা ব্লু ইকনমিৰ মেজাৰমেণ্টক কেনেকুৱাকৈ মেজাৰ্ছ লৈছে সেইবোৰ যদি সোধে তেতিয়াহ'লে এই পইণ্টকেইটা আপোনালোকে ধুনীয়াকৈ লিখিব পাৰিব সেইকাৰণে ৰেড মাৰ্ক কৰি পেলাই মই এইকেইটা আণ্ডাৰলাইন কৰি দিছোঁ ঠিক আছে ধুনীয়াকৈ আপোনালোকে নোটবুকত লিখি থৈ দিব এইটো ঠিক আছে টপিক নেমটো দি দিব দি পেলাই লিখি ল'লে হ'ল বহুত ইম্পৰ্টেণ্ট হয় এইকেইটা চ' ইয়াৰ ৰিলেটেড এটা প্ৰিলিমছ কুৱেশ্যন দিছোঁ ইণ্ডিয়ান অ'চিয়ান ৰিম এছ'চিয়েশ্যনৰ ওপৰত 2015ত UPSC এটা অলৰেডি কুৱেশ্যন সুধিছে যে আপোনালোকে UPSC প্ৰিভিয়াছ ইয়াৰ পেপাৰবিলাক চালে গম পাব UPSC 2015 চন অলৰেডি ইয়াৰ পৰা এটা কুৱেশ্যন সুধিছে গতিকে আকৌ আহিব পাৰে হেডকোৱাৰ্টাৰ অফ ইণ্ডিয়ান অ'চিয়ান ৰিম এছ'চিয়েশ্যন এইটো ক'ত আছে কমেণ্ট ছেকশ্যনত আপোনালোকে জনালে হ'ল ঠিক আছে হংকংছ আৰ্টিকল 23 গতিকে হংকঙৰ আৰ্টিকল 23 নিউজত আহিছে কিয় আহিছে অকণমান চাওক Hong Kong government has declared a public consultation period for a proposed national security law known as Article 23. গতিকে হংকঙত কি হৈছে এটা proposed national security law এখন তেওঁলোকে আনিব বিচাৰিছে যিটো নাম দিয়া হৈছে Article 23 সেইটো কি কৰিছে has declared public consultation period গতিকে পাব্লিকৰ কনচালটেশ্যনৰ কাৰণে তেওঁলোকে এই বিলখন আনিছিলে যেনেকৈ আমি ইণ্ডিয়াত এখন বিল আনে পাৰ্লিয়ামেণ্টত ঠিক সেইদৰে হংকঙতো অনা হৈছিলে হংকং লাষ্ট 2-3 ইয়াৰ্ছৰ পৰা বহুত নিউজত আছিলে 2020 ক'ভিডৰ টাইমত হংকঙত এটা প্ৰটেষ্ট চলিছিলে
আৰু সেই প্ৰটেষ্টটো এটা নাম দিয়া হৈছিলে যদি আপোনালোকে ক'ব পাৰে মই খুব ভাল পাম কিয়নো 2021 যিটো APSC প্ৰিলিমছ হৈছিলে তাত এটা কুৱেশ্যন সোধা গৈছিলে সেই প্ৰটেষ্টটো ৰিলেটেড ঠিক আছে গতিকে যদি পাৰে আপোনালোকে সেই কুৱেশ্যনৰ আনসাৰটো মোক কমেন্ট সেকশনত দিবলৈ চেষ্টা কৰিব ঠিক আছে সো আকৌ নিউজত আহিছে হংকংটো খুদিব পাৰে যে আৰ্টিকল 23 কিহৰ লগত ৰিলেটেড হয় এটো ইণ্ডিয়ান কনস্টিটিউচনৰ লগত নহয় হংকংৰ লগত ৰিলেটেড হয় ইট ইজ এ পাৰ্ট অফ Hongkong's basic law enacted after 1997 handover from British colonial rule গতিকে British colonial rule আছিলে তাৰ পৰা এটা handover কৰা হৈছে it mandate the prohibition of acts endangering national security গতিকে কি হৈছে যে হংকংত আপোনালোকে যদি চাই তেতিয়ালৈকে চাইনাৰ ডমিনেশনটো কমপ্লিটলি হংকংৰ ওপৰত আছে ঠিক আছে হংকংখন যদিও তেওঁলোকে এটা মানে আমাৰ যেনেকৈ অটোনমাস কাউন্সিলবোৰ আছে তেনেকুৱাকৈ এটা অটোনমি দি থৈ দিছে বাট ইনডাইৰেক্টলি চাইনাই গোটেইখিনি বস্তু কণ্ট্ৰল কৰি আছে আৰু সেইটো ৰিলেটেড এটা খুব প্ৰটেষ্ট হৈছিলে 2000 খুব সম্ভৱ 20ত হৈছিলে 2021 এনেকুৱা চনত এটা খুব ডাঙৰ প্ৰটেষ্ট হৈছিলে হংকংত আৰু বহুতখিনি মানুহক এৰেষ্ট কৰিছিলে চাইনাৰ পুলিচে বা চাইনিজ আৰ্মিয়ে গতিকে প্ৰটেষ্টটো ৰিলেটেড এটা কুৱেশ্যন সুধিছিলে APSC 2021ত The proposed law said to be incorporated into Hong Kong's mini constitution after the end of the consultation period. ঠিক আছে এই consultation period কমপ্লিট হোৱাৰ পিছত তেওঁলোকে হংকংৰ যিখন মিনি কনস্টিটিউশন আছে তাত তেওঁলোকে ইনকৰ্পোৰেট কৰিব বিচাৰিছে will work in conjunction with the existing national security law imposed by China's central government 2020 গতিকে চাইনা এখন national security law তাত impose অলৰেডি কৰিছিলে ঠিক আছে এখন আৰু সেই লখন ইম্পোজ কৰাৰ কাৰণে বহুত প্ৰটেষ্ট হৈছিলে তেওঁলোকে হংকংৰ যিখিনি স্থায়ী বাসিন্দা আছে তেওঁলোকে কৈছিলে যে এইটোৱে আমাক নিজৰ আমাৰ যিটো অটোনমি আছে সেই অটোনমিটো তেওঁলোকে এবলিশ কৰিব বিচাৰিছে বা ডমিনেট কৰিব বিচাৰিছে ঠিক আছে হেতুকলে বহুত ডাঙৰ প্ৰটেষ্ট হৈছিলে The proposed law will encompasses 5 broad categories of the offenses কেনকুৱাকে treason insurrection then espionage মানে আমরা গম পাই destructive activities endangering national security and external interference গতিকে এই প্ৰপ'জ লখনত তেওঁলোকে এই পাঁচটা ক্যাটেগৰি তেওঁলোকে অফেন্স হিচাপত আনিব খুজিছে এইবিলাক এক্টিভিটি যোনে কৰিব তেওঁলোকক কি কৰা হ'ব শাস্তি দিয়া হ'ব ঠিক আছে দেন প্ৰিলিম প্ৰেক্টিছ কোৱেশ্চন এটা দিছো আপোনালোকক হেতু হল যে হংকং was transferred from UK to China in the year so ইয়াৰ শুদ্ধ আনসাৰটো আপোনালোকে কমেন্ট সেকশনত কমেন্ট কৰি জনালে হ'ল Next topic to আমি আগবাঢ়িছো হেতু হল অন্তোদয়া অন্ন যোজনা so এই টপিকটো আমি অকমান আলোচনা কৰো The Union Cabinet approved the extension of sugar subsidy for Antodaya Anna Yojana families through the public distribution system for an additional 2 years গতিকে 2 বছৰৰ কাৰণে কি কৰা হ'ব সুগাৰ যেটো সাবসিডি আছিল হেতু 2 বছৰৰ কাৰণে কো এক্সটেন্ড কৰা হৈছে ঠিক আছে এটো কি দিছে অন্তোদয়া অন্ন যোজনা AAY households identifies as the poorest of the poor benefit from this subsidy যে দুখিয়াতকৈ দুখিয়া ব্যক্তিজনে এই স্কিমটোৰ পৰা তেওঁলোকে যাতে লাভালাভ হয় এই স্কিমবোৰ বহুত ইম্পৰ্টেন্ট হয় আৰু এইবোৰ আমি আনসাৰত লিখিব লাগিব যেতিয়া আমাক খুদিব যে ইন্ডিয়াৰ যেটো upliftment of poverty তাৰ কাৰণে কি কি মেজাৰ্স লৈছে যদি খুদে কেতিয়াবা ক্ৰিটিক্যালি এনালাইজ কৰিব দিয়ে বা মেজাৰ্স বোৰ যদি খুদে তেতিয়ালে এই স্কিমবোৰৰ কথা আমি ক'ব লাগিব ঠিক আছে এটা কোৱেশ্চন মই আপোনাক খুদিব বিচাৰিছো বহুত নিউজত চলি আছে গভৰ্ণমেণ্টে অলৰেডি ডিক্লেয়াৰ কৰিছে অনাৰেবল প্ৰাইম মিনিষ্টাৰ সাৰো কৈছে যে বৰ্তমান ইন্ডিয়াত কিমান মানুহক পভাৰ্টিৰ পৰা এলিভেট কৰা হৈছে নাম্বাৰটো আপোনাক মোক জনাব লাগে ভেৰি ইম্পৰ্টেন্ট হয় এটা প্ৰিলিমছত খুদিব পাৰে নাম্বাৰটো দেই যে কিমান পপুলেশনক পভাৰ্টিৰ পৰা আপলিফ্ট কৰা হৈছে এই নাম্বাৰটো আপোনাক কমেন্ট সেকশনত মোক জনাব লাগে ঠিক আছে বহুত ইম্পৰ্টেন্ট হয় এটো আৰু মেইনছটো লাগিব বা এসে লিখোতে আমি এই ডাটাবোৰ দিব লাগিব কাৰণ গভৰ্ণমেণ্টে যেটো ডাটা কয় হেতু আমাৰ অথেন্টিক ডাটা হয় হয়নে গতিকে কিমান পাৰ্সেন্ট নহয় টোটাল নাম্বাৰ ফিগাৰ এটা তেওঁলোকে দিছে গভৰ্ণমেণ্টে সো কিমানখিনি মানুহক আপলিফ্ট কৰা হৈছে লাষ্ট 10 ইয়াৰ্ছত সেই ৰিপৰ্ট এটা তেওঁলোকে দিছে
দেন কি কৈছে দিছ হাউচ হোল্ড ইনক্লুজ এই হাউচ হোল্ডবোৰ কোন কোন হ'ব হোমলেছ হাউচ হোল্ড যাৰ কোনো ঘৰ বাৰী নাই দেন মেনুৱেল স্কেভেঞ্জাৰ্ছ আপোনাক গম পায় মেনুৱেল স্কেভেঞ্জাৰটো এতিয়া ইণ্ডিয়াত অলমষ্ট বেন হৈছে সেইটো গভৰ্ণমেণ্ট আৰু সুপ্ৰিম কোৰ্টৰ কিছুমান অৰ্ডাৰ আছিলে ভাৰ্ডিক্ট আছিলে যে মেনুৱেল স্কেভেঞ্জিঙত যোনে থাকে মেনুৱেল স্কেভেঞ্জিং মানে আপুনি গম পায় যিবোৰ নলা নৰ্দমা বা আমাৰ যিবিলাক চেফটি টেংক থাকে সেইবোৰ চফা কৰিবৰ কাৰণে কি হয় মানুহবোৰ ডিৰেক্টলি তাত সেই নলাবোৰত বা সেই টেংকবিলাকত তেওঁলোকে সোমাই যায় যাৰ ফলত বহুত ধৰণৰ তেওঁলোকৰ ইনচিডেণ্ট তেনেকুৱাকৈ ইণ্ডিয়াত হৈছে তেওঁলোকৰ মৃত্যু হৈছে কাৰণ তাত যিবোৰ গেছ ফৰ্মেশ্যন হয় সেইবোৰ বহুত মানে হিউমেন হেল্থৰ কাৰণে বহুত বেয়া হয় গতিকে তেওঁলোকে হ'ব পাৰে সৰু কাম এটা কৰিব পাৰে কিন্তু ডিগনিটি অফ লাইফ আমাৰ কনষ্টিটিউশ্যনত দিয়া আছে আৰ্টিকেল 21 কি দিয়া আছে ৰাইট টু লাইফ উইথ ডিগনিটি হয়নে গতিকে সকলো মানুহৰ ডিগনিটি আছে সি সৰু হওক ডাঙৰ হওক যি কামেই নকৰক গতিকে ডিগনিটি আমি দিব লাগিব আৰু সেইটো কাৰণে মেনুৱেল স্কেভেঞ্জিং এক্টিভিটিটো ইণ্ডিয়াত এতিয়া বন্ধ কৰা হৈছে যিমান পাৰে টেকন'লজিৰ সহায়ত তেওঁলোকে কৰিবলৈ চেষ্টা কৰি আছে যেনেকৈ GMC এটা আনিছিলে বেণ্ডিকোট বুলি এটা ৰবট আনিছিলে আৰু সেই ৰবটটোৱে কি কৰিছিলে নলা নৰ্দমাবোৰ চফা কৰিবৰ কাৰণে সেই ৰবটটো ইউজ কৰা হৈছিলে বাট সেইটো ছাকচেছফুল নহ'ল কাৰণ আমাৰ ইয়াত কথাটো ইমান প্ৰব্লেমটো এইটোৱে হয় যে নতুন নতুন টেকন'লজিবোৰ আনে কিন্তু সেই টেকন'লজিবোৰ যেতিয়া অনা হয় তাত ইমপ্লিমেণ্টেশ্যনত বহুত প্ৰব্লেম আহে কাৰণ সেই টেকন'লজিবোৰ ইউজ কৰিবৰ কাৰণে আমাৰ যিবোৰ এক্সপাৰ্ট লেবাৰ লাগে সেই লেবাৰবোৰ আমাৰ ইয়াত অভাৱ আছে বহুত ঠিক আছে গতিকে ভালকৈ ইউটিলাইজ কৰিব নোৱাৰাৰ কাৰণে এইবোৰ আমাৰ ছাকচেছফুল নহয় যিয়ে নহওক বাৰু গতিকে মেনুৱেল স্কেভেঞ্জিংটো ইণ্ডিয়াত এতিয়া বেন হয়তো আৰু কোনোবাই কৰিলে আমি সদায় মনা কৰিব লাগে হয়নে হাউচ হোল্ড হেডেড বাই মাইনাৰ্ছ উইডো এণ্ড ছিংগল ওমেন এইবিলাকক কি কৰা হৈছে এই স্কিমটোৰ আণ্ডাৰত বেনিফিট দিয়া হ'ব The public distribution system operates under the guideline of National Food Security Act 2013 গতিকে 2013 চনত এখন নেশ্যনেল ফুড ছিকিউৰিটি এক্ট এখন আনিছিলে PDS টো আপোনালোকে গম পায় যে ৰেচন কাৰ্ডবিলাকত যে আপোনালোকক বস্তু দিয়া হয় ঠিক আছে সেইটো পাব্লিক ডিষ্ট্ৰিবিউশ্যন চিষ্টেমৰ আণ্ডাৰত পৰে ঠিক আছে PDS চিষ্টেম পৰে এইটো কেটেগৰাইজিং বেনিফিচিয়াৰিজ ইনটু টু গ্ৰুপছ এটা গ্ৰুপ কি হ'ল AEY হাউচ হোল্ডছখিনি তেওঁলোকক কি কোৱা হ'ব 35 kg of food grains per household per month প্ৰত্যেক মাহে per householdক দিয়া হ'ব 35 kg কৈ food grains then priority households খিনি থাকিব তেওঁলোকক কি কৰা হ'ব entitled to 5 kg food grains per person per month যিমানজন ব্যক্তি আছে পাঁচজন ব্যক্তি আছে তেতিয়াহ'লে 25 কিলো তেওঁলোকে food grains পাব per month ঠিক আছে অবজেক্টিভটো কি হয় The subsidy aims to provide nutritional support and financial relief to the most vulnerable sections of the society, ensuring food security for all. গতিকে যেটো গভৰ্ণমেণ্টৰ মিছন আছে যে সকলো মানুহে কোনো মানুহৰ এটা গভৰ্ণমেণ্টৰ এটা মিছন বুলি নহয় তো প্ৰত্যেকটো গভৰ্ণমেণ্টৰ এটা দায়িত্ব থাকে যে তেওঁলোকৰ দেশৰ নাগৰিকে যাতে এদিনো ভোকাটোৰে থাকিব নালাগে ঠিক আছে মানে যিটো হাংগাৰ ইণ্ডেক্স যিটো আমাৰ আহিছিলে হাংগাৰ ইণ্ডেক্স আমাৰ ৰিটেং মানে হেৰিটো আমাক বহুত কম দিছিলে হয়নে আমাৰ ৰেংকিংটো গতিকে এইটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এটা মানে অবজেক্টিভে হয় যে আমি সকলো দুখীয়াতকৈ দুখীয়া মানুহখিনিকো আমি কি কৰিব লাগে ফুড প্ৰভাইড কৰিব লাগে ঠিক আছে খুব ইম্পৰ্টেণ্ট স্কিম আমি কভাৰ কৰিলোঁ গতিকে ভিডিঅ'টোত ইমানখিনিয়ে আছিলে আৰু আশা কৰোঁ এই ভিডিঅ'ছখিনি আপোনালোকৰ বহুত বেনিফিটেড হৈছে বহুত ভাল পাই আছে আপোনালোকে মই এইটো আশা কৰিব পাৰোঁ কমেণ্টখিনি পাই মই খুব সুখী হৈছোঁ আৰু যোৱাটো ভিডিঅ'টো মই কৈছিলোঁ যে আপোনালোকে ফেব্ৰুৱাৰী 15 মানলৈকে ভিডিঅ'ছবোৰ যিমানখিনি পাৰে চাব যিসকলে এইবাৰ এক্সাম দিবলৈ গৈ আছে আৰু যিসকলৰ ভৱিষ্যত প্লেনিং আছে তেওঁলোকে চাই থাকিলে হ'ল মই NMSটো দি থাকিম কাৰণ মই ভিউৱাৰ্ছৰ কাৰণে কেতিয়াও মই কোনো কাম কৰা নাই আপোনালোকৰ সহায় হ'বৰ কাৰণে মই কৰি আছোঁ ভিউৱাৰশ্বিপত মোৰ ইমান বেছি নাই আপোনালোকক 1000জন বা 800জন বা 900জন মানুহে চাই আছে ৰেগুলাৰলি মই হেপী হয় সেইখিনি মানুহে ৰেগুলাৰলি ফ'ল' কৰি আছে তেওঁলোকৰ বেনিফিট হোৱাটো মই বিচাৰোঁ আৰু ডেফিনেটলি বেনিফিট হ'ব গতিকে মই বিচাৰোঁ আপোনালোকে ফেব্ৰুৱাৰী 15 মানলৈকে কাৰেণ্ট এফেয়াৰ্ছখিনি চাব আৰু যিখিনি মই কভাৰ কৰিলোঁ এতিয়ালৈকে সেই গোটেইখিনি বস্তু আপোনালোকে ভালকৈ ৰিভাইজ কৰক আৰু ইয়াৰলি কম্পাইলেশ্যনটো আহি আছে ফেব্ৰুৱাৰী 10 মানৰ ভিতৰত আহি যাব ফেব্ৰুৱাৰী 8 বা ফেব্ৰুৱাৰী 10ৰ ভিতৰত আপোনালোকে কম্পাইলেশ্যনটো পাই যাব ঠিক আছে গতিকে ইমানখিনিয়ে ক'ব লগা আছিলে আমি নেক্সট ভিডিঅ'ত পুনৰ লগ পাম তেতিয়ালৈ আপোনালোকে ভালকৈ পঢ়ি থাকক ৰিভাইজ কৰি থাকক ঠিক আছে
চ' বহুত বহুত ধন্যবাদ।